ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ এপ্ৰিল মাহৰ 19 তাৰিখ বাৰ হ'ব শুক্ৰবাৰ অসমীয়া বহাগ মাহৰ 6 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো আহক আজিৰ তিথি হ'ব শুক্লা একাদশী তিথি আজিৰ নক্ষত্ৰ হ'ব মঘা নক্ষত্ৰ তাৰ পিছতে পূৰ্বৰ ফাংগুনী নক্ষত্ৰ আৰম্ভ হ'ব বন্ধুসকল আজি যুগ হ'ব বৃদ্ধি যুগ আজিৰ কৰণ হ'ব বৰ্ণিজকৰণ আজিৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি সূৰ্য উদয় হ'ব 4:58 মিনিটত সূৰ্যাস্ত সময় হ'ব 5:44 মিনিটত যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছো ৰাশিফল প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ অফিচত বা আপোনালোকৰ কাম কৰাৰ ক্ষেত্ৰত আপোনালোকৰ যোগাযোগ কৰাৰ সময়ত আপুনি বুজাবুজি দেখুৱাব লাগে লগতে ধৈৰ্য ধৰিব লাগে যিকোনো কাম কৰোঁতে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে কঁকালৰ বিষৰ বাবে আপুনি বহুত বেছি সমস্যাৰ সন্মুখীন হ'ব পাৰে বিশেষকৈ যিসকল লোকৰ পিঠিৰ ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে কিছু সমস্যা বা কঁকালৰ বিষ বা নানা ধৰণৰ সমস্যা বিজনিত সমস্যা আপোনালোকৰ হৈ আছে তেওঁলোকে অলপ সমস্যাবোৰ আপোনালোকৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে তেওঁলোকৰ হেল্থৰ কিছু দুৰ্বল অনুভৱ কৰিব পাৰে বুলি কৈছে গতিকে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাটো বাবে ভাল হ'ব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে আপোনালোকৰ ব্যৱসায়ত নতুন চুক্তি পাব পাৰে আপোনাৰ পুৰণি কাম আৰু পৰিকল্পনাও আজিৰ দিনটো ভালদৰে চলিব ইয়াৰ দ্বাৰা আপুনি বহুতো সুবিধা পাব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি তেওঁলোকে যিকোনো প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাইছে তেন্তে তেওঁলোকে পঢ়া শুনাৰ প্ৰতি আগ্ৰহ বহুত বেছি আপোনালোকৰ বাঢ়িব বুলি কৈছে কিন্তু যেনে ধৰণে আপোনালোকে আগবাঢ়িব এক্সট্ৰা কাৰিকুলাৰ বা অন্যান্য যি আপোনালোকৰ প্ৰতিভা আছে কৰিবৰ বাবে সেই অনুসাৰে আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰা দেখা পোৱা যাব আপুনি আপোনালোকৰ ভাই ভনী বা বন্ধু বান্ধৱীৰ সহায় লৈ আপোনালোকে কঠিন বিষয়বোৰ সহজ কৰি তুলিব পাৰিব আৰু আপুনি আপোনালোকৰ জীৱনত আগবাঢ়ি যাব পাৰিব পৰিয়ালৰ সুখ আৰু শান্তি বজাই ৰাখক বুলি কৈছে অতীতৰ ভুলৰ পুনৰাবৃত্তি নকৰিব অৰ্থাৎ আগতে যদি কিছুমান ভুল কৰিছে সেই ভুলখিনি পুনৰাবৃত্তি কৰিব নালাগে যদি পুনৰাবৃত্তি কৰে তেনেহলে সমস্যা হ'ব পাৰে অন্যথা অতীতৰ ভুলৰ বাবে আপোনালোকৰ পুৰণি বিষয়বোৰ পুনৰ উদ্ভৱ হ'ব পাৰে আপোনালোকৰ আজিৰ দিনটোত কিন্তু বাক্য নিয়ন্ত্ৰণ কৰিব লাগিব কথা বতৰা কৰোঁতে সাৱধান হওক বুলি কৈছে টোটেলি সাৱধানতাৰ অৱলম্বন কৰিব লাগিব বাই মিষ্টেক কিবা এটা ভুল কথা কৈ পাব পাৰে বা বেয়া ৱৰ্ড ওলাব পাৰে মুখৰ পৰা গতিকে প্ৰত্যেকটো ক্ষেত্ৰতে কথা বতৰা কৰোঁতে সাৱধান হ'লে বৰ্তমান সময়ত ভাল হ'ব বুলি কৈছে বা বিভিন্ন কৰ্মৰ ক্ষেত্ৰতো আপোনালোকে ধ্যান ৰাখিব লাগিব কৰ্মৰত ব্যক্তিসকলে হওক ব্যৱসায় ক্ষেত্ৰতে হওক বৈবাহিক জীৱনতে হওক প্ৰেমৰ ক্ষেত্ৰতে হওক প্ৰত্যেকটো ক্ষেত্ৰতে প্ৰত্যেকজন সদস্য বা প্ৰত্যেকজন জাতক জাতিকাসকলে সকলোবোৰ মেঘ ৰাশি জাতক জাতিকাসকলে কথা বতৰা কৰোঁতে কিছু সাৱধান হওক বুলি কৈছে নহ'লে ভুল কথা বা ভুল ৱৰ্ড ওলাব পাৰে মুখৰ পৰা গতিকে ধ্যান ৰাখিব আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি ৰাশিফল কিতানৰ দ্বিতীয়টো ৰাশিলৈ আগবাঢ়িছো বিষ ৰাশি জাতক জাতিকাসকলৰ শুক্ৰবাৰৰ ৰাশিফল অনুসৰি কৰ্মৰত যিসকল ব্যক্তি আছে আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত মানসিক চাপ অনুভৱ কৰিব পাৰে কিছু চিন্তা মনলৈ আহিব পাৰে কিন্তু যদি আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত মানসিক চাপ ভালদৰে পৰিচালনা কৰে কিছুমান চিন্তা আহিব প্ৰব্লেম আহিব সেইখিনি যদি ভালদৰে পৰিচালনা কৰি তেন্তে আপোনালোকৰ দিনটো ভাল হ'ব বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্য একেবাৰে ফিট হৈ থাকিব আপোনালোকৰ কোনো ধৰণৰ শাৰীৰিক বিষ নাথাকিব কিন্তু তথাপি নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব অতিমাত্ৰা ঠাণ্ডা বস্তু খোৱাৰ পৰা বিৰত থাকক নহ'লে আপুনি বতৰৰ ৰোগৰ চিকাৰ হ'ব পাৰে বা কিছু সমস্যা হ'ব পাৰে ব্যৱসায় কৰা যিসকল লোক আছে তেওঁলোকৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে ব্যৱসায়ীসকলে নিজৰ কথা বতৰা মধুৰতা ৰাখিব লাগিব যদি আপুনি আপোনালোকৰ গ্ৰাহকৰ লগত মিঠা কথা বতৰা পাতে বা ধুনীয়াকৈ যদি ব্যৱহাৰ কৰে লেনদেন কৰে তেন্তে আপোনালোকৰ গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাব পাৰে আপুনি আপোনালোকৰ ব্যৱসায়ত ভাল এটা লাভ পাব পাৰে গতিকে এই দিশটোৰ প্ৰতি ব্যৱসায়ীসকলে ধ্যান ৰাখিব লাগিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নিজৰ পছন্দৰ কামটো কৰিবলৈ লাজ অনুভৱ কৰা উচিত নহয় আপুনি কিবা এটা কাম জানে বা কৰিব পাৰে সেইখিনি যদি মানুহক দেখি আপোনালোকে যদি লাজ অনুভৱ কৰে লাজ কৰি থাকে তেনেহ'লে আগবাঢ়িব নোৱাৰিব জীৱনত গতিকে সেই লাজবোৰ ত্যাগ কৰিব লাগিব আগবাঢ়ি যাবৰ বাবে বিশেষকৈ আপুনি শাৰীৰিক আৰু কাৰ্যকলাপৰ আপোনাৰ শাৰীৰিক কাৰ্যকলাপৰ প্ৰতি বহুত বেছি গুৰুত্ব দিব লাগিব ক্ৰীড়াবিদসকলে অধিক কাম কৰিব লাগিব পাৰে বুলি কৈছে আজিৰ দিনটোত পিতৃ মাতৃৰ স্বাস্থ্যৰ যত্ন লওক তেওঁলোকৰ লগত কোনো কথা আপোনালোকৰ তৰ্ক নকৰিব তেওঁলোকৰ লগত নহলে আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ কথা শুনিব লগা হ'ব পাৰে গতিকে নিজৰ
সীমাবদ্ধতা আপোনালোকে চিনি লওক বুলি কৈছে নিজৰ সীমাটো আপোনালোকে ৰাখিবলৈ চেষ্টা কৰক আপোনালোকৰ কথা বতৰা বাক্যক নিয়ন্ত্ৰণ কৰক সেইবোৰ সীমিত কৰিবলৈ সাজু হোৱাৰ পিছতে আপোনালোকে আলোচনা কৰক বুলি কৈছে নিশ্চয় এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 2 যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কিন্তু আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কোনো কৰ্মচাৰীৰ লগত বেয়া শব্দ ব্যৱহাৰ নকৰিব কাৰণ মানুহে আপোনালোকৰ মূল্যবোধ আঙুলিব পাৰে যাৰ বাবে আপোনালোকক অপমান কৰিব পাৰে আপোনালোকৰ পৰিয়ালৰ নামো নষ্ট হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত যিমান দূৰলৈকে অশুদ্ধিৰ প্ৰতি অলপ সাৱধান হ'ব বুলি কৈছে কাৰণ আপুনি শাৰীৰিক আৰু মানসিক দুইটা দিশতে অসুস্থ হৈ পৰিব পাৰে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি অতি যত্ন লওক বুলি কৈছে ব্যৱসায়ী লোকৰ কথা ক'বলৈ যাওঁতে যিকোনো কাম কৰাৰ সময়ত ব্যৱসায়ীসকলে সাৱধান হ'ব লাগিব যিকোনো সংখ্যক বা যিকোনো লেনদেন কৰোঁতে লেনদেনমূলক কামত আপোনালোকে সাৱধান হওক বুলি কৈছে লিখিত নিৰ্দেশনা অনুসৰি যদি সেইবোৰ কৰে তেন্তে ভাল হ'ব নহলে আপুনি কিছু লোকচানৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে বিলাসী জীৱনে হয়তো তেওঁলোকক অধিক আকৰ্ষণ কৰিব আপোনালোকৰ খৰচ পাতিও আপোনালোকৰ বৃদ্ধি পাব আপুনি আপোনালোকৰ সন্তান আৰু আপোনালোকৰ পিতৃ মাতৃৰ সুখক লৈ বহুত বেছি সুখী হ'ব আপুনি চেষ্টা কৰিব যাতে তেওঁলোকৰ সুখৰ কোনো অভাৱ নহয় যাৰ বাবে আপোনালোকৰ মনটো তেওঁলোকে যেতিয়া হেপি থাকিব আপোনালোকৰ মনটো সুখী হৈ থাকিব বুলি কৈছে অটোমেটিক্যালি প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে দিনটো সুন্দৰভাৱে পাৰ হ'ব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ দেখা পোৱা গৈছে দিনটো শ্ৰমিক লোকসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো অত্যন্ত ব্যস্ততাপূৰ্ণ দিন বুলি কৈছে চৰকাৰী খণ্ডত কাম কৰা মানুহে হয়তো নিজৰ উদ্যতন বিষয়ৰ পৰা কিছু ডাঙৰ দায়িত্ব পাব পাৰে যিখিনি আপোনালোকক পূৰণ কৰিবৰ বাবে বহুত বেছি কষ্ট কৰিব লাগিব উদ্যতন বিষয়ৰ পৰা কিছু দায়িত্ব পাব যিবোৰ পূৰণ কৰিবলৈ আপুনি হয়তো বহুত বেছি কষ্ট কৰিবই লাগিব বৰ্তমান সময়ত সেইখিনি আপোনালোকে না কৰিব নোৱাৰিব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যিমান পাৰি আপোনালোকে পানী সেৱন কৰা উচিত বুলি কৈছে কাৰণ শৰীৰত পানীৰ অভাৱত আপোনালোকৰ আৰ্দ্ৰতা কমি যাব পাৰে নানা ৰোগে দেখা দিব পাৰে গতিকে ধ্যান ৰাখিব নিজৰ হেল্থৰ প্ৰতি ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে বাৰে বাৰে নিজৰ পৰিকল্পনা সলনি কৰা উচিত নহয় কিন্তু নিজৰ ওপৰত আস্থা ৰাখি তেওঁলোকে পুৰণি পৰিকল্পনা কৰাৰ পৰা তৈয়াৰী নতুন পৰিকল্পনা আঁতৰ লৈ থাকিব লাগে তেতিয়া আপোনালোকৰ কামখিনি ভালদৰে কৰিব পৰা যাব আৰু আপুনি ভাল লাভৱান হ'ব পাৰিব বুলি কৈছে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি তেওঁলোকে চাকৰি বিচাৰিছে তেন্তে তেওঁলোকে এটা ভাল ইনষ্টিটিউট বা কোম্পানীত চাকৰি পাব পাৰে বুলি কৈছে তাত আপুনি বেছি দৰমহা পাব পাৰে আপোনালোকৰ সন্তানৰ আচৰণত কিছু নেতিবাচকতা দেখা পাব পাৰে যাৰ বাবে আপোনালোকৰ সন্তানৰ স্বভাৱ খিংখিঙীয়া হৈ থাকিব যাৰ বাবে আপুনি বিচলিত হ'ব পাৰে মানসিক চাপতো থাকিব পাৰে যেনটো কিছু লোকে মনটো খতেজ কৰি ৰাখিবলৈ চেষ্টা কৰক নিজকে ফৰকাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক মানসিক চাপ আপোনালোকে কম কৰক বুলি কৈছে চিন্তা চৰ্চাবোৰ কমকৈ কৰক নহলে হেল্থৰ সমস্যা শৰীৰৰ সমস্যা হ'ব পাৰে যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰত মানুহখিনি কথা ক'বলৈ যাওঁতে যিকোনো গৱেষণাৰ কেন্দ্ৰৰ সৈতে জড়িত লোকসকলৰ বাবে অতি উত্তম দিন ভাল কিবা এটা অৰ্জন কৰিব পাৰিব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হ'ব লাগে তেওঁলোকৰ স্বাস্থ্যৰ বাবে কিছু আপোনালোকৰ কাম কৰক বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনালোকে ধ্যান ৰাখিব লাগিব সোনকালে আপোনালোকে সকাহ পাব ব্যৱসায় কৰা যিসকল লোক আছে পৰিবহনৰ কামত জড়িতসকলৰ বাবে ভাল লক্ষণ কঢ়িয়াই আনিব আপুনি আপোনালোকৰ কামত বহুত বেছি লাভ পাব পাৰে যাৰ বাবে আপোনালোকৰ ধনৰ অভাৱ নহ'ব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে পঢ়া শুনাত ভাল প্ৰদৰ্শন কৰিব পাৰিব ষ্টুডেণ্টসকলে ইয়াৰ বাবে আপোনালোকৰ শিক্ষকসকলেও আপোনালোকক বহুত বেছি সহায় কৰিব আপোনাক লৈ বহুত বেছি সুখী হ'ব আপুনি আপোনালোকৰ শিক্ষকৰ ভাল কিতাপখনত বা ভাল এটা বিষয়ত যোগ দিবলৈ কাম কৰিব আপুনি আপোনালোকৰ ডাঙৰ ভাই ভনীক বা আপোনালোকৰ পিতৃ মাতৃক সমান আপোনালোকে চকুৰে চাব লাগে সন্মান কৰিব লাগে আৰু ৰেসপেক্ট কৰিব লাগে আপুনি কোনো সমস্যা যদি পৰিছে তেওঁলোকৰ পৰা সকাহ পাব তেওঁলোকৰ পৰা কিছু পৰামৰ্শ লাভ কৰিব বা তেওঁলোকৰ লগত শেয়াৰ কৰিব পাৰে বুলি কৈছে ঘৰৰ বাহিৰলৈ ওলোৱাৰ আগতে নিজৰ বয়োজ্যেষ্ঠসকলৰ ভৰি আপোনালোকে নিশ্চয় চুব বুলি কৈছে তেওঁলোকৰ আশীৰ্বাদ তেওঁলোকৰ পাৰমিশন লৈহে আগবাঢ়ক বুলি কৈছে আনকি আপোনালোকৰ নষ্ট কামো তেওঁলোকৰ আশীৰ্বাদেৰে আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব মহাদেৱৰ কৃপাত দিনটো সুন্দৰভাৱে পাৰ হওক যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 3 কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কাম কৰা যিসকল লোক আছে যিসকল দৰমহাৰ পুৱাৰ ডাক্তৰ হয় তেওঁলোকে নিজৰ ৰোগী ৰেকৰ্ড ৰখা উচিত বুলি কৈছে কাৰণ আপুনি হয়তো সোনকালে তেওঁলোকৰ প্ৰয়োজন হ'ব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব আজি দিনটোত বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰোঁতে সাৱধান হওক বুলি কৈছে বা বৈদ্যুতিক সঁজুলিৰ পৰা নিজকে
কিছু দূৰত্ব বজাই ৰাখিলে ভাল হ'ব ব্যৱসায় কৰা যিসকল জাতক জাতিক আছে ব্যৱসায়সকলে তেওঁলোকৰ উল্লাসিত স্বভাৱ উন্নত গ্ৰাহক সেৱা আগবঢ়োৱা বাবে সমাজত সন্মানৰ অধিকাৰী হ'ব বুলি কৈছে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে ভগৱানে হয়তো তেওঁলোকৰ ধৈৰ্য পৰীক্ষা কৰিব কিছুমান ক্ষেত্ৰত সমস্যা আহিব সেইবাবে আপোনালোকৰ ভিতৰত কোনো ধৰণৰ ইগো আহিবলৈ নিদিব অহং ভাৱবোৰ আহিবলৈ নিদিব মনত নিজৰ স্বভাৱটো সহজ কৰি ৰাখক বুলি কৈছে হয়তো হঠাতে আপোনালোকৰ বহুত বেছি টকা খৰচ কৰিব লগা হ'ব পাৰে আজি দিনটোত আপুনি আপোনালোকৰ সঞ্চয় প্ৰতি বহুত বেছি গুৰুত্ব দিব লাগে যিমান পাৰি আপোনালোকে কম খৰচ কৰিবলৈ চেষ্টা কৰিব লাগে প্ৰয়োজনত তেতিয়াহে আপোনালোকৰ ধন খৰচ কৰিব পাৰিব বুলি কৈছে গতিকে টকা পইচা সেভিংৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব প্ৰেমত মধ্যমীয়া ভুল বুজাবুজিবোৰ দূৰ হ'ব বৈবাহিক জীৱনত সুখ সমৃদ্ধি বৃদ্ধি পাব ইজনে সিজনৰ অনুভৱক বুজি পাব কিন্তু সৰু সুৰা কথাবোৰ ধৰি ৰাখিলে সমস্যা বাঢ়িব পাৰে যদি চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখাব গৈছে কাম কৰা যিসকল লোক আছে আপোনালোকৰ কৰ্মক্ষেত্ৰত অলপ আপোনালোকে সাৱধান হ'ব লাগিব আপোনালোকৰ কৰ্মক্ষেত্ৰৰ লগত জড়িত কাৰোবাৰ লগত কোনো ধৰণৰ বিবাদ কিন্তু হ'ব পাৰে যদি আপুনি কোনো সন্মান আপোনালোকৰ কমি গৈছে তেন্তে ধৈৰ্য দেখুৱাওক বুলি কৈছে আৰু শান্ত হৈ থাকক বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্যৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিবলৈ স্বাস্থ্যৰ প্ৰতিকূল পৰিস্থিতিৰ বাবে মানসিক চাপৰ বলি হ'ব পাৰে এই মানসিক চাপৰ পৰা কেনেকৈ হাত সাৰিব পাৰি তাৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত অন্যথা আপোনালোকৰ ৰক্তচাপ বেছি হ'ব পাৰে ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে গ্ৰহৰ অৱস্থানলৈ চালে দেখা পোৱা গৈছে যিসকলে এটা উৎকৃষ্ট ব্যৱসায় চলিছে তেওঁলোকে বিপুল লাভ কৰিব পাৰে তেওঁলোকৰ ব্যৱসায় ভাল হ'ব আপোনালোকৰ প্ৰতিভা আৰু সাহসৰ ক্ষেত্ৰত আপোনালোকৰ স্থিতি আৰু অধিক শক্তিশালী হ'ব তেতিয়া আপুনি আপোনালোকৰ জীৱনত সফল হ'ব পাৰিব পাৰিবাৰিক পৰিস্থিতিত সামাজিক সম্প্ৰীতি স্থাপন কৰিব লাগিব কাৰণ গ্ৰহবোৰৰ অৱস্থান আপোনালোকৰ বিৰুদ্ধে গৈ আছে আপুনি অলপ সাৱধান হ'ব লাগিব আপোনালোকৰ পৰিয়ালত বা আত্মীয়ৰ মাজত শুভ কাৰ্যসূচী আয়োজন হ'ব পাৰে প্ৰেমত মধ্যমীয়া যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কাম কৰা যিসকল লোক আছে নিজৰ কৰ্মস্থলীত আপোনালোকৰ খং নললে অথবা খং ভাৱবোৰ পৰিহাৰ কৰক বুলি কৈছে ধৈৰ্য আৰু শান্তিৰে কামবোৰ চম্ভালিলে ভাল হ'ব আপোনালোকৰ বিষয়সকলে আপোনালোকৰ লগত সুখী হ'ব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্য ভাল হ'ব কিন্তু আপোনালোকৰ দৈনন্দিন জীৱনত নিয়ম ভংগ কৰিবলৈ নিদিব কাৰণ আপোনালোকৰ দৈনন্দিন ৰুটিন ভংগ কৰিলে আপোনালোকৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে যিকোনো ঠাইলৈ যোৱাৰ পৰা বিৰত থাকিব লাগে কাৰণ আপুনি যি উদ্দেশ্যৰ বাবে যাওক সেই কাম সম্পূৰ্ণ হোৱাৰ ক্ষেত্ৰত কিছু সন্দেহৰ সৃষ্টি হ'ব পাৰে আপুনি এই সময়খিনিত কৈছে যে আজিৰ দিনটোত কিছু সময় অপেক্ষা কৰিব লাগে যদি আপুনি অংশীদাৰীত্বৰে ব্যৱসায় কৰে তেন্তে আপোনালোকৰ সংগীৰ সৈতে তৰ্ক হ'ব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকৰ সংগীৰ লগত কাজিয়া হ'ব পাৰে বুলি কৈছে কিন্তু কথা বতৰা বন্ধ নহ'ব আপোনালোকৰ প্ৰেম আজিৰ দিনটোত জয়ী হ'ব আপোনালোকৰ পৰিয়ালৰ কিছুমান ডাঙৰ কাম বাকী যদি আছিল সেইখিনি আপোনালোকে কৰিব পাৰিব বা কামখিনি কৰাৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব ডাঙৰ কামখিনি সম্পূৰ্ণ কৰিবলৈ আপুনি বহুত বেছি কষ্ট কৰিব লাগিব কিছুমান যদি ইম্পৰ্টেণ্ট কাম আছে ধৈৰ্য বজাই ৰাখিব খং নিয়ন্ত্ৰণ কৰিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 ধনুৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে কাম কৰা যিসকল লোক আছে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সৰু সৰু কথাবোৰত আপোনালোকে বিৰক্ত হ'ব নালাগে আপোনালোকৰ সকলো সমন্বয়ক বিশেষ সকলো কাম কাজৰ ক্ষেত্ৰত খং কৰাটো এৰাই চলিব লাগে কাৰণ সন্মুখৰ ব্যক্তিজনে আপোনালোকৰ ইয়াৰ বিপৰীত উত্তৰ দিব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যিসকলে ধূমপান কৰে বিশেষকৈ এৰি দিব লাগে কাৰণ ইয়াৰ সেৱনে আপোনালোকৰ হাঁওফাঁও সংক্ৰমণ বা ইয়াৰ লগত জড়িত ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে আজি দিনটো ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে গ্ৰহবোৰৰ অৱস্থানে আপোনালোকৰ ব্যৱসায়ীসকলক কিছু অসুবিধাৰ কৰিব পাৰে যিকোনো কাৰণত সিদ্ধান্ত লোৱাৰ সময়ত আপুনি বিপদত পৰিব পাৰে গতিকে যিকোনো সিদ্ধান্ত লওঁতে আপোনালোকে ধ্যান দিব লাগিব বহু ধৰণৰ জটিলতা আৰু বিভ্ৰান্তি হ'ব পাৰে বুলি কৈছে খঙত আপোনালোকে কিছুমান সিদ্ধান্ত নল'ব আপোনালোকৰ কেৰিয়াৰত কিছু পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰা দেখা পোৱা যাব আপুনি আপোনালোকৰ জীৱনসংগীৰ প্ৰতি দয়ালু হ'ব বুলি কৈছে আগৰ তুলনাত অধিক আপোনালোকে সাৱধান হ'ব লাগিব তেওঁলোকৰ কিছু কথা বতৰা আপোনালোকক বিভ্ৰান্তিত পেলাব পাৰে কিছু চিন্তাত পেলাব পাৰে আপুনি আপোনালোকৰ জীৱনসংগীৰ সৈতে ক'ৰবাত ওলাই যাব পাৰে য'ত আপোনালোকৰ মনৰ পৰিৱৰ্তন হ'ব আপোনালোকৰ মনটো সুখী হৈ থাকিব গতিকে কিছু সময় দিব লাগিব কোৱালিটি টাইম দিব নোৱাৰাৰ বাবে সমস্যাবোৰ বাঢ়িব পাৰে আপোনালোকৰ জীৱনসংগীয়ে বেছি আপোনালোকৰ কেয়াৰ ল'ব দেখিব আপোনালোকে সেইখিনি ক্ষেত্ৰত সময় দিয়ক বুলি কৈছে তেওঁলোকৰ হেল্থৰ আপোনালোকে খবৰ খাতি লৈ থাকিব তেওঁলোকৰ সুবিধা অসুবিধা সকলো পছন্দ অপছন্দ সকলো আপোনালোকে জানিবৰ বাবে চেষ্টা কৰক বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে কাম কৰা যিসকল লোক আছে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বহুত কামৰ বুজা পাব আপুনি কামবোৰ কৰিবলৈ মন কৰক বুলি কৈছে বা কৰিবলৈ অনিচ্ছুক আপোনালোকে নহ'ব ইচ্ছুক হৈ থাকক কামখিনি সুন্দৰভাৱে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে
স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগে কোনো কথাত বেছি মানসিক চাপ আপোনালোকৰ নাথাকিব নহ'লে চাপ আপোনালোকে লৈ থাকিব নালাগে নহ'লে আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে বা চিকিৎসকৰ ওচৰলৈ যাব লগা হ'ব পাৰে গতিকে অযথা টেনশ্যনবোৰ পৰিহাৰ কৰক বুলি কৈছে ব্যৱসায় কৰা যিসকল লোক আছে তেওঁলোকৰ বাবে দিনটো শুভ দেখাব গৈছে আজি দিনটো ব্যৱসায়ীসকলে তেওঁলোকৰ সামগ্ৰী অধিক আপোনালোকে দামত বিক্ৰী কৰিব পাৰিব আপুনি যদি কিছুমান ক্ষেত্ৰত লোকচান হৈছিল সেই লোকচানৰ আপোনালোকৰ সেইখিনি আপোনালোকৰ পূৰণ হ'ব বুলি কৈছে লাভৰ দিশত আগবাঢ়িব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি তেওঁলোকৰ জীৱনত ইতিমধ্যে কোনো সমস্যা চলি আছে তেন্তে সমস্যাখিনি গুৰুত্ব সহকাৰে ল'ব লাগে বুলি কৈছে লোৱা উচিত নহ'লে আপোনালোকৰ অসাৱধানতাৰ বাবে আপুনি হয়তো কিবা এটা ডাঙৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আপোনালোকৰ আজিৰ দিনটোত স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ কিছু নিগেটিভ প্ৰভাৱ পৰিব পাৰে গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব আজিৰ দিনটোত ঘৰত আপোনালোকৰ বহুত বেছি দায়িত্ব হ'ব যাৰ বাবে আপুনি মানসিক চাপত পৰিব পাৰে সন্তানৰ হৈ আপোনালোকে ভাল আচৰণ কৰা উচিত বুলি কৈছে বৰ্তমান পৰিস্থিতি অনুসৰি নিজকে আপডেট কৰিবলৈ চেষ্টা কৰক তেতিয়াহে আপোনালোকৰ জীৱনটো সফল হ'ব বুলি কৈছে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে এটা সুন্দৰ প্ৰতিফলন দেখিব যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে শ্ৰমিক লোকসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কৰ্মক্ষেত্ৰত কিছুমান নতুন নেটৱৰ্ক সৃষ্টি হ'ব পাৰে আৰু আপোনালোকৰ সামাজিক বৃত্তটো বহুত বেছি বৃদ্ধি হ'ব সমাজত আপুনি এটা ভাল স্থান লাভ কৰিব যাৰ ফলত আপুনি নতুন উপাৰ্জনৰ উৎস পাব আৰু আপোনালোকৰ আয়ু বৃদ্ধি হ'ব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে পেটৰ লগত জড়িত সমস্যাৰ বাবে আপুনি অসুবিধা পাব পাৰে পেটৰ বিষৰ অভিযোগ আপোনালোকৰ আহিব পাৰে গতিকে পুৱা আপোনালোকে আৰু গধূলি সোনকালে আপোনালোকে আহাৰ গ্ৰহণ কৰিব লাগে আৰু যিমান পাৰে পানী সেৱন কৰক বুলি কৈছে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক আপোনালোকৰ শৰীৰটো সুস্থ হৈ থাকিব ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে সম্পত্তি ব্যৱসায় কৰা যিসকল লোক আছে কোনো কাম কৰিবলৈ খৰখেদা কৰাটো এৰাই চলিব লাগে খৰখেদাকৈ কৰিলে লাভৰ পৰিৱৰ্তে লোকচান হ'ব পাৰে আপুনি বহুত বেছি বিপদত পৰিব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে নিসংগতাত অধিক সময় কটাবলৈ ভাল পাব ল'ৰা ছোৱালীৰ কাৰ্যৰ বাবে আপোনালোকৰ ওচৰ চুবুৰীয়াৰ লগত কোনো ধৰণৰ এটা বিষয়ত বিবাদ হ'ব পাৰে গতিকে এই দিশটোৰ প্ৰতি কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব খং নিয়ন্ত্ৰণ কৰক বুলি কৈছে আবেগেৰে যিকোনো সিদ্ধান্ত ল'লে সমস্যা বাঢ়িব পাৰে যদি আপোনালোকে আমাৰ চেনেলটো নতুন হৈ সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ সেই ৰাশিটো হৈছে মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে শ্ৰমিক যিসকল লোক আছে তেওঁলোকৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত যিয়ে নহওক কিয় যিয়ে নকৰক কিয় সাৱধান হ'ব লাগিব আপুনি সেইখিনি ক্ষেত্ৰত কামবোৰ কৰোঁতে অলপ সাৱধান হ'ব লাগিব বৰঞ্চ ইয়াৰ পিছত আপোনালোকে কি কৰিব লাগে সেই বিষয়ে চিন্তা কৰক বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আপুনি বিপিৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব মূৰ ঘূৰা বা দুৰ্বল অনুভৱ কৰিব পাৰে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকৰ পুৰণি গ্ৰাহকৰ পৰা কিছু নতুন কাম পাব আপুনি পুৰণি যোগাযোগেৰে আপোনালোকৰ ক'ৰবাত সুবিধা লাভ কৰাৰ ক্ষেত্ৰত সফল হ'ব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে কোনো কথাতে নিজক সংগীক বিচলিত কৰিব নালাগে নহ'লে আপুনি আপোনালোকৰ ভুলৰ বাবে অনুশোচনা কৰিব পাৰে যদি আপুনি আপোনাৰ ধন বেছিকৈ ব্যৱহাৰ কৰে ক'ৰবাত ব্যৱহাৰ কৰে আপুনি আৰ্থিক আঘাতৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব প্ৰেমিক প্ৰেমিকাসকলৰ আজি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে ইজনে সিজনৰ অনুভৱক বুজি পাব সমস্যাবোৰ কেনেকৈ সমাধান কৰি আগবাঢ়ি যাব পাৰি নিজৰ প্ৰব্লেমখিনি কেনেকৈ সলভ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিলে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে পঢ়া শুনাৰ ক্ষেত্ৰত চলি থকা সমস্যাবোৰক আওকাণ কৰিব নালাগে কেনেকৈ নিজৰ সমস্যাখিনি সমাধান কৰিব সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰিব এটা সুন্দৰ প্ৰতিফলন দেখিব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিয়াৰ লগতে ভিডিঅ'টো লাইক এটা কৰি দিব আপোনালোকৰ পৰিয়ালবৰ্গৰ আত্মীয়বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক মনৰ যি আপোনালোকৰ ইচ্ছা আছে যিখিনি আপোনালোকৰ পৰিকল্পনা আছে সেইখিনি পূৰণ হওক যাতে আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টো ইমানে ধন্যবাদ ওম নমঃ শিৱায়